মৰিয়নীত অবৈধভাৱে মাটি খনন চলাই থকা অৱস্থাত জেচিবি সহ 3খন ডাম্পাৰ জব্দ বন বিভাগৰ। মৰিয়নী কঁঠালগুৰি ভোগদৈনৰ সমীপত অবৈধভাৱে মাটি খনন কাৰ্য তথা মাটি সৰবৰাহ চলাই থকা অৱস্থাত মৰিয়নী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ পৰা যোৱা এটা বন কৰ্মীৰ দলে এখন জেচিবি সহ 3খন ডাম্পাৰ জব্দ কৰে। জব্দকৃত বাহনকেইখনৰ নাম্বাৰ ক্ৰমে AS05C 7555, AS03BC 5100, AS03BC 3671 নম্বৰৰ 3খন ডাম্পাৰৰ লগতে AS05B 6910 নম্বৰৰ এখন জেচিবি জব্দ কৰে। উক্ত স্থানৰ পৰা জেচিবি তথা ডাম্পাৰৰ চালক হেণ্ডিমেনে পলায়ন কৰে। জানিব পৰা মতে দীৰ্ঘদিন ধৰি ৰাইনো কনষ্ট্ৰাকশ্যন লিমিটেড নামৰ এটা প্ৰতিষ্ঠানে এইদৰে অবৈধভাৱে নিজৰ ব্যৱসায়িক স্বাৰ্থত ভোগদৈ নদীৰ পাৰৰ মাটি খনন কাৰ্য চলাই আহিছিল।